নমস্কাৰ সকলোকে এলপিএনএমই স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা কিতাপখনত দিয়া পাঠ নম্বৰ 3 যাৰ নাম হৈছে ভাৰতৰ কৃষি আৰু উদ্যোগ। আজি আমি এই পাঠটোত থকা যিখিনি মূল কথা আছে সেইখিনি পঢ়ি পেলাই বুজিবলৈ চেষ্টা কৰিম আৰু লগতে এই পাঠটোৰ ভিতৰত থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনিও আজি আমি এই ভিডিঅ'ৰ যোগেদি সমাধান কৰিম। এতিয়া আমি এই পাঠটোৰ ভিতৰত থকা যিখিনি মূল কথা আছে সেইখিনি বুজিবলৈ চেষ্টা কৰো আহা। সো ইয়াত কি লিখা আছে, ভাৰত এখন কৃষি প্ৰধান দেশ। আমি সকলোৱে জানো ভাৰত এখন কৃষি প্ৰধান দেশ। এই বিশাল দেশৰ খাৰুৱা মাটি আৰু জলবায়ু কৃষিৰ বাবে উপযোগী। আমি সকলোৱে জানো আমাৰ দেশৰ যি খাৰুৱা মাটি আছে, যি জলবায়ু আছে সেয়া খেতি বাতিৰ কাৰণে বহুত উপযোগী। সেয়েহে কৃষি হৈছে ভাৰতীয়সকলৰ প্ৰধান জীৱিকা। কৃষি হৈছে ভাৰতীয়সকলৰ প্ৰধান জীৱিকা। 2011 চনৰ লোকপিয়ল অনুসৰি দেশৰ 54.6% লোক প্ৰত্যক্ষভাৱে কৃষি আৰু কৃষিৰ লগত জড়িত। দেশৰ জনগণৰ বাবে আৱশ্যকীয় খাদ্য সামগ্ৰী আহে কৃষিৰ পৰা। আমি যি ভাত খাওঁ বা আমি ৰুটি খাওঁ সেয়া ক'ৰ পৰা আহিব? সম্পূৰ্ণৰূপে খেতি বাতিৰ পৰা আহিব। আমি যি শাক পাচলি খাওঁ গোটেইখিনি ক'ৰ পৰা আহে? খেতিৰ পৰাই আহে, হয়নে? দেশৰ জনগণৰ বাবে আৱশ্যকীয় খাদ্য সামগ্ৰী আহে কৃষিৰ পৰা। কৃষিক ভিত্তি কৰি গঢ় লৈ উঠা উদ্যোগবোৰত যথেষ্ট সংখ্যক লোকে সংস্থাপন লাভ কৰি আহিছে। ভাৰতীয় কৃষি খণ্ডৰ উন্নতিৰ লগে লগে উদ্যোগ, পৰিবহণ, বাণিজ্য আদি আন খণ্ডৰো বিকাশ ঘটিছে। ভাৰতীয় কৃষি খণ্ডৰ উন্নতিৰ লগে লগে যি উদ্যোগ আছে, পৰিবহণ ব্যৱস্থা আছে, বাণিজ্য আছে সেইখিনিৰো কি হ'বগৈ? উন্নতি হ'বগৈ। সেয়েহে কৃষিক ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়। ইয়াত চোৱা দিয়া আছে কৃষি কোনো এখন ঠাইৰ ভূ-প্ৰকৃতি, মাটিৰ গুণাগুণ, জলবায়ু, অৰ্থনৈতিক অৱস্থা আদিৰ ওপৰত ঠাইখনৰ কৃষি পদ্ধতি প্ৰধানকৈ নিৰ্ভৰ কৰে। অৰ্থাৎ কোনো এখন ঠাইৰ কেনেকুৱা ধৰণৰ জলবায়ু আছে, তাৰ মাটিৰ গুণাগুণখিনি কেনেকুৱা, তাৰ অৰ্থনৈতিক অৱস্থাটো কেনেকুৱা, সেই গোটেইখিনি কাৰকৰ ওপৰত সেই ঠাইটোত কেনেকুৱা ধৰণৰ খেতি বাতি হ'ব, ভাল হ'বনে বেয়া হ'ব, খেতিটো হ'বনে নহ'ব, সেই গোটেইখিনি নিৰ্ভৰ কৰে। ইয়াৰ যি মাটিৰ গুণাগুণ আছে, ভূ-প্ৰকৃতি আছে, জলবায়ু আছে সেইখিনিৰ ওপৰত কৃষি পদ্ধতিটো প্ৰধানকৈ নিৰ্ভৰ কৰে। বছৰি প্ৰতিবিধ শস্য সিঁচা আৰু চপোৱাৰ কিছুমান নিৰ্দিষ্ট সময় থাকে যাক কৃষি ঋতু বুলি কোৱা হয়। বছৰি প্ৰতিবিধ শস্য সিঁচা আৰু চপোৱাৰ কিছুমান নিৰ্দিষ্ট কি থাকিব? সময় থাকিব, যাক কৃষি ঋতু বুলি কোৱা হয়। অৰ্থাৎ চোৱা, বাৰিষা ছিজনত আমাৰ অসমত কি হয়? ধান খেতি হয়। সেই সময়ত আমি যদি আলু খেতি কৰোঁ তেতিয়াহ'লে আমাৰ আলুখিনি কি হ'ব জানো? নিশ্চয় নহ'বগৈ। বা যদি আমি সেই বাৰিষা ছিজনত যদি তৰমুজ খেতি কৰোঁ তেতিয়া আমাৰ সেই খেতিটো হ'ব জানো? নিশ্চয় নহ'বগৈ। অৰ্থাৎ ইয়াৰ পৰা আমি কি বুজি পালোঁ যে প্ৰতিটো শস্য সিঁচাৰ বা চপোৱাৰ কি আছে? এটা নিৰ্দিষ্ট সময় আছে, যাক কি বুলি কোৱা হয়? কৃষি ঋতু বুলি কোৱা হয়। কৃষি ঋতুক প্ৰধানকৈ 3টা ভাগত ভাগ কৰা হৈছে। এটা হৈছে খাৰিফ ঋতু, ৰবি ঋতু আৰু জায়দ ঋতু। মৌচুমী বা গ্ৰীষ্মকাল মানে হৈছে গৰম কাল। গ্ৰীষ্মকালত কৰা শস্যক খাৰিফ শস্য আৰু শীতকালত কৰা শস্যক ৰবি শস্য বুলি কোৱা হয়। আনহাতে আপেক্ষিকভাৱে শুকান আৰু উষ্ণতা ক্ৰমশ বাঢ়ি অহা সময়ছোৱাত কৰা শস্যক জায়দ শস্য বুলি কোৱা হয়। জায়দ শস্যৰ খেতিটো কেতিয়া কৰা হয়? যেতিয়া গৰমো ইমান নাথাকে আৰু ঠাণ্ডাও ইমান নাথাকে, সেই সময়ছোৱাত যি খেতি কৰা হয় তাক কোৱা হয় জায়দ শস্য খেতি। ইয়াত তালিকাখন দিয়া আছে। কৃষি ঋতু খাৰিফ গ্ৰীষ্মকালত কৰা হয় আৰু মাহটো হৈছে জুনৰ পৰা ছেপ্টেম্বৰ। এই খাৰিফ ঋতুত কি কি প্ৰধান শস্যৰ খেতি কৰা হয়? সেয়া হৈছে ধান, মৰাপাট, কপাহ, বজৰা, ৰাগি, জোৱাৰ আদি। কৃষি ঋতুৰ নাম হৈছে ৰবি, সেয়া কৰা হয় শীতকালত আৰু মাহটো হৈছে অক্টোবৰৰ পৰা মাৰ্চ মাহত কৰা হয় এই খেতি। আৰু প্ৰধান শস্যবোৰ হৈছে ঘেঁহু, মাহজাতীয় শস্য, সৰিয়হ, বাদাম, লাইশাক, পালেং শাক, গাজৰ আদি। কৃষি ঋতুৰ নাম হৈছে জায়দ আৰু এয়া কৰা হয় এপ্ৰিলৰ পৰা জুন মাহত। আৰু প্ৰধান শস্যবোৰ কি কৰা হয়? তিহু, তৰমুজ, পশুখাদ্য, ধান, জিকা, লেচেৰা আদি। ইয়াৰ পাছত কৃষিৰ প্ৰকাৰ, অৰ্থাৎ আমাৰ ভাৰতত বিভিন্ন প্ৰকাৰে খেতি বাতি কৰা হয়। সেয়াৰ বিষয়ে তলত দিয়া আছে। ক নম্বৰ, স্থানান্তৰিত কৃষি। ভাৰতৰ পাহাৰীয়া এলেকাবোৰৰ এডলীয়া মাটিত পৰম্পৰাগতভাৱে জোং আৰু কোৰৰ সহায়ত হাবি বন মুকলাই খেতি কৰা হয়। আমাৰ ভাৰতত পাহাৰ পৰ্বতত বিভিন্ন ধৰণৰ খেতি কৰা হয়। সেই পাহাৰৰ
যি এলেকা আছে সেই এলেকাত যি গছ-গছনি আছে যি হাবি আছে সেইখিনি জোং আৰু কোৰৰ সহায়ত ঠাইটো মোকলাই লোৱা হয়। এনে কৃষি ব্যৱস্থাত প্ৰথমে হাবি বনবোৰ কাটি জুই লগাই দিয়ে। ইয়াত থকা হাবি বনখিনি কাটি পেলাই কি কৰিব জুই লগাই দিব। সেইবাবে এই খেতিক চেতন আৰু দাহন কৃষিও বোলে। 2-3 বছৰ একেৰাহে খেতি কৰাৰ পিছত মাটিডোখৰৰ উৰ্বৰতা কমি আহিলে আকৌ একেই পদ্ধতিৰে বেলেগ এঠাইত মাটি মুকলি কৰি খেতি কৰা হয়। ইয়াত যেতিয়া 2-3 বছৰ একেৰাহে খেতি কৰিব তেতিয়া ইয়াত যিখিনি মাটিৰ গুণাগুণ আছিল সেইখিনি লাহে লাহে কমিব ধৰিব। তেতিয়া ইয়াত খেতি নকৰি একে ধৰণে কি কৰিব মানুহখিনিয়ে বেলেগ এখন ঠাইত গৈ একে ধৰণে কি কৰিব তাত হাবি বনখিনি মুকলাই আকৌ তাত কি কৰিব 2-4 বছৰ খেতি কৰিব। অৰ্থাৎ এনে ধৰণে কি কৰা হয় অস্থায়ীভাৱে খেতি বাতি ইয়াত কৰা হয়। এই কৃষি স্থায়ী নহয় বাবে ইয়াক স্থানান্তৰিত কৃষি বোলে। উত্তৰ পূব ভাৰতৰ পাহাৰীয়া অঞ্চলবোৰত এই খেতিক ঝুম খেতি বোলে। আমাৰ উত্তৰ পূব ভাৰতত ইয়াক কি বুলি কোৱা হয় ঝুম খেতি বুলি কোৱা হয়। চিত্ৰ 3.1ত অস্থায়ী কৃষি পদ্ধতিৰে কৰা কল খেতি দেখুওৱা হৈছে। ইয়াত কল খেতি কেনেধৰণে কৰিছে সেইটো দেখুওৱা হৈছে আৰু এইটোৱে হৈছে আমাৰ স্থানান্তৰিত কৃষি। ইয়াৰ পাছত খ নম্বৰ বেদিকা কৃষি। বেদিকা কৃষি হৈছে পৰ্বত পাহাৰৰ কম ঢালযুক্ত ঠাইত বহল খটখটিৰ দৰে ধাপ কাটি কৰা কৃষি। ইয়াত বেদিকা পদ্ধতি মতে কৰা ধান খেতিৰ ছবিটো দিয়া হৈছে। ইয়াত কি কৰা হয় খটখটিৰ নিচিনা কি কৰা হয় ঢালযুক্ত বহল ঠাই বা পাহাৰৰ কি কৰা হয় কাটি ধাপ ধাপ হিচাপে কাটি লোৱা হয়। কাষৰ চিত্ৰত বেদিকা পদ্ধতিৰে কৰা ধান খেতি দেখুওৱা হৈছে। এইখন ছবিত বেদিকা পদ্ধতি মতে কেনেধৰণে ধান খেতি কৰিছে সেয়া দেখুওৱা হৈছে। উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, কাশ্মীৰ, ছিকিম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ পাহাৰীয়া ঠাইবোৰত বেদিকা কৃষিৰ প্ৰচলন দেখা যায়। এই কৃষি পদ্ধতিত চাৰিওফালে পানী ওলাই যাব নোৱাৰাকৈ আলি দি মাটি চহাই খেতি কৰা হয়। এনে কৃষিত কৌশল প্ৰয়োগ কৰি পানী নিয়ন্ত্ৰণ কৰিব পাৰি বাবে শস্যৰ উৎপাদনো অধিক হয়। ইয়াত শস্যৰ উৎপাদনো অধিক হয়। ইয়াৰ পাছত গ নম্বৰ গহন বা নিবিড় কৃষি। যিবোৰ দেশত জনসংখ্যা বেছি যেনে আমাৰ দেশ কিন্তু খেতিৰ মাটিৰ পৰিমাণ কম সেইবোৰ দেশত গহন বা ক্ষুদ্ৰ কৃষি কৰা হয়। এনে কৃষিত মাটিৰ পৰিমাণ সীমিত হোৱাৰ বাবে কেৱল পৰিয়ালক ভৰণ পোষণ দিবলৈ এডৰা মাটিতে বছৰটোত কেইবাবাৰো খেতি কৰা হয়। অৰ্থাৎ মাটি একেখিনি সেই একেখিনি মাটিত বছৰত বিভিন্ন ধৰণৰ কি কৰা হয় খেতি কৰা হয় আৰু তাকে কি বুলি কোৱা হয় গহন বা নিবিড় কৃষি। অৰ্থাৎ আমাৰ এবিঘা কি আছে মাটি আছে তাত মই কি কৰিলো ধান খেতি কৰিলো আকৌ তাত মই কি কৰিলো শাক পাচলি খেতি কৰিলো আৰু ইয়াকে কি বুলি কোৱা হয় গহন বা নিবিড় কৃষি বুলি কোৱা হয়। সেয়েহে এনে কৃষিত পৰিশ্ৰম অধিক হয়। ভাৰতৰ দৰে ঘন জনবসতিৰ দেশত এনে কৃষিৰ প্ৰচলন অধিক। কাষৰ চিত্ৰত গহন পদ্ধতিৰে কৰা বিলাহীৰ খেতি দেখুওৱা হৈছে। ইয়াত এখন বিলাহী খেতি কেনেধৰণে কৰিছে সেয়া দেখুওৱা হৈছে। ইয়াৰ পাছত ঘ নম্বৰ মিশ্ৰ কৃষি। মিশ্ৰ কৃষি এনে এক ব্যৱস্থা য'ত শস্যৰ খেতি আৰু পশুপালন একেলগে কৰা হয়। এই খেতিৰ দ্বাৰা পশু খাদ্য উৎপাদন কৰা হয় আৰু পশুৰ মল-মূত্ৰ আদি সাৰ হিচাপে খেতিত প্ৰয়োগ কৰা হয়। মিশ্ৰ কৃষি পদ্ধতিত গোটেই বছৰ জুৰি একেডৰা মাটিতে ভিন ভিন কৃষিকাৰ্য চলায়। অৰ্থাৎ একেখিনি মাটিত কি কৰা হয় বিভিন্ন ধৰণৰ খেতি কৰা হয়, ভিন ভিন কৃষিকাৰ্য চলি থাকে, ফলত উৎপাদন অধিক হয়। এয়া হৈছে আমাৰ মিশ্ৰ কৃষি। ইয়াৰ পাছত নম্বৰ ৰোপণ কৃষি। ৰোপণ কৃষি হৈছে এনে কৃষি পদ্ধতি য'ত বৃহৎ অঞ্চলত একেধৰণৰ শস্য বা ফল মূলৰ খেতি কৰা হয়। অৰ্থাৎ বহুতখিনি মাটিত যেতিয়া মই অকল একেধৰণেহে খেতি কৰিম তাক কি বুলি কোৱা হয় ৰোপণ কৃষি। এনে পদ্ধতিত একেলগে কেৱল এক প্ৰকাৰৰহে খেতি কৰা হয়। চিত্ৰ 3.4 দেখুওৱা অসমৰ চাহ খেতি ৰোপণ কৃষিৰ উদাহৰণ। আমাৰ অসমত কি হয় বহুতখিনি মাটিত কি কৰা হৈছে চাহ খেতি কৰা হৈছে। অৰ্থাৎ বহুতখিনি মাটিত অকল এক প্ৰকাৰৰে খেতি কৰা হৈছে, সেইবাবে ইয়াক কি বুলি কোৱা হ'ব ৰোপণ কৃষি বুলি কোৱা হ'ব। ইয়াৰ উপৰি ৰবৰ খেতি, কুঁহিয়াৰ, কল, আনাৰস, নাৰিকল, কফি আদিৰ খেতি ৰোপণ পদ্ধতিৰে কৰা হয়। অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু, কৰ্ণাটক, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত কিছুমান অঞ্চলত বিস্তৃতভাৱে এই খেতি কৰা হয়। ইয়াৰ পাছত উদ্যান কৃষি। এইবিধ কৃষি ঘাইকৈ ফল মূল, শাক পাচলি, মছলাজাতীয় শস্য আৰু ফুল উৎপাদনৰ লগত জড়িত। উদ্যান কৃষি শাক পাচলি জাতীয় শস্যবোৰ চপোৱাৰ পাছত বেছি দিনলৈ ভালে নাথাকে। শাক পাচলিখিনি বেছি দিনলৈ কিন্তু ভালে নাথাকে। সেয়েহে পৰিবহণৰ যোগেদি বিশেষকৈ ট্ৰাকেৰে এৰাতিৰ ভিতৰতে নগৰৰ বজাৰ ঢুকি পাব পৰা অঞ্চলতে এই ধৰণৰ খেতি কৰা হয়। ট্ৰাকেৰে সৰবৰাহ কৰাৰ বাবে এই কৃষিক
ট্ৰাক ফাৰ্মিং বুলি কোৱা হয়। ইয়াৰ পাছত চোৱা, ইয়াত অনুশীলনী 1টো দিয়া আছে। 1ত থকা যিখিনি প্ৰশ্ন আছে সেইখিনি প্ৰশ্ন আমি অলপ পাছত সমাধান কৰিম। ইয়াৰ পাছত ভাৰতৰ কৃষি অঞ্চল বা বলয়বোৰ, যিবোৰ এলেকাত প্ৰায় একেই পদ্ধতিৰে একে ধৰণৰ শস্যৰ খেতি কৰা হয় সেইবোৰ অঞ্চলক কৃষি অঞ্চল বা কৃষি বলয় বুলি কোৱা হয়। ভাৰতত এনেধৰণৰ 7টা প্ৰধান কৃষি বলয় আছে। সেইবোৰৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হৈছে। ধান, মৰাপাট, চাহ বলয়। এই বলয়টোত ধান খেতি, মৰাপাট খেতি আৰু চাহ খেতিটো ভাল হয়। খ নম্বৰ ঘেঁহু আৰু কুঁহিয়াৰ বলয়। এই বলয়টোত ঘেঁহু আৰু কুঁহিয়াৰৰ খেতিটো ভাল হয়। উত্তৰ প্ৰদেশ, বিহাৰ, গংগা যমুনা উপত্যকা অঞ্চল, পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ উত্তৰ অংশত ঘেঁহু আৰু কুঁহিয়াৰ খেতিৰ বাবে উপযোগী কৰি তুলিছে। মিলেট আৰু তেলগুটি শস্য বলয়। এই বলয়টোত মিলেট জাতীয় আৰু তেলগুটি জাতীয় শস্যৰ খেতিটো কি হয়, ভাল হয়। যেনে কৰ্ণাটকৰ মালভূমি, তামিলনাডুৰ এটা অংশ, অন্ধ্ৰপ্ৰদেশৰ দক্ষিণাঞ্চল আৰু কেৰেলাৰ পূব অংশ এই কৃষি বলয়টোত অন্তৰ্গত। তেলগুটি শস্যৰ ভিতৰত বাদাম আৰু সৰিয়হ আৰু অন্যান্য মাহজাতীয় শস্যই প্ৰধান। অৱশ্যে এই বলয়টোত আম আৰু কলৰ খেতিও ব্যাপকভাৱে কৰা হয়। ঘ নম্বৰ মাকৈ বলয়, এইটো তোমালোকে অলপ চাই ল'বা। ঙ নম্বৰ কপা বলয়, এইটোও চাই ল'বা তোমালোকে অলপ। কি কৈছে, ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ উত্তৰ পশ্চিম অঞ্চল কপা খেতিৰ বাবে বিখ্যাত। এই বলয়টোৰ কলা মাটি কপা খেতিৰ বাবে অতি উপযোগী। এই কৃষি অঞ্চলটোৱে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ কিছু অঞ্চলক সামৰি লৈছে। ই হৈছে মূলতঃ এটা বৃষ্টিছায়া অঞ্চল। এইটো চাই ল'বা তোমালোকে। ইয়াৰ পাছত 5 নম্বৰ বলয় মছলাজাতীয় আৰু ৰোপণ শস্যৰ বলয়। মছলাজাতীয় শস্য যেনে ইলাচি আৰু জালুক। অৰ্থাৎ এই বলয়টোত মছলাজাতীয় আৰু ৰোপণ শস্যটো খেতিটো ভাল হয়। ইয়াৰ পাছত 2 নম্বৰ ফল মূল আৰু শাক পাচলিৰ বলয়। এই বলয়টোত ফল মূলৰ খেতি আৰু শাক পাচলিৰ খেতিটো ভাল হয়। পূব হিমালয় অঞ্চলৰ ফলৰ ভিতৰত প্ৰধানকৈ সুমথিৰা আৰু শাক পাচলিৰ ভিতৰত আলু, জলকীয়া আদি পাচলিৰ খেতি কৰা হয় এই বলয়টোত। এই বলয়খিনিৰ বিষয়ে তোমালোকে অলপ ভালদৰে চাই ল'বা। মই থুলমূলকৈ পঢ়ি দিছোঁ, তোমালোকে অলপ ভালদৰে চাই ল'বা। ইয়াৰ পাছত ইয়াত আছে বৃষ্টিছায়া অঞ্চল। বৃষ্টিছায়া অঞ্চল মানে কি, ইয়াত এখন সাগৰ আছে আৰু সাগৰৰ ওচৰত এখন কি আছে, পাহাৰ আছে। সাগৰ পৃষ্ঠত কি হয়, অনবৰতে বতাহ চলাচল কৰি থাকে। সাগৰ পৃষ্ঠৰ পানীখিনি যেতিয়া গৰম হ'ব সেইখিনি ভাপ হৈ পেলাই ক'ত যাব, ওপৰলৈ যাব। ওপৰলৈ গৈ কি কৰিব, সেইখিনি মেঘৰ সংস্পৰ্শলৈ আহিব আৰু মেঘৰ সংস্পৰ্শলৈ আহিলে সেই মেঘখিনি কি হ'বগৈ, ডাৱৰলৈ সৃষ্টি কৰিব আৰু ডাৱৰৰ পৰা কি হ'বগৈ, বৰষুণ হ'বগৈ। যিহেতু চোৱা এই পাহাৰখনৰ কাৰণে জলীয় বাষ্পখিনি পাহাৰৰ বিপৰীত দিশত পাৰ হৈ যাব নোৱাৰে। সেইবাবে এই ছাইডত বৰষুণৰ পৰিমাণটো কি হ'বগৈ, কম হ'বগৈ আৰু এই ছাইডত কি হ'ব, বৰষুণৰ পৰিমাণটো বেছি হ'ব। এই ছাইডত যিহেতু বৰষুণৰ পৰিমাণটো কম হ'ব আৰু এই ঠাইখিনিকে কি বুলি কোৱা হয়, বৃষ্টিছায়া অঞ্চল বুলি কোৱা হয়। ইয়াৰ পাছত চোৱা সেউজ বিপ্লৱ। সেউজ বিপ্লৱ কাক কোৱা হয়, পৰম্পৰাগত কৃষি পদ্ধতিৰ সলনি আধুনিক প্ৰযুক্তিৰ প্ৰয়োগৰ দ্বাৰা অধিক উৎপাদন কৰাৰ যি ব্যৱস্থা তাকে কি বুলি কোৱা হয়, সেউজ বিপ্লৱ বুলি কোৱা হয়। অৰ্থাৎ আগৰ দিনৰ মানুহে কি কৰিছিল, গৰুৰে হাল বাইছিল, কিন্তু আজিকালি নতুন নতুন প্ৰযুক্তি আহি গ'ল। যেনে ট্ৰেক্টৰেৰে কি কৰে, আজিকালি কম সময়ৰ ভিতৰত অধিকখিনি ঠাই কি কৰিব পাৰে, মাটি চহাব পাৰে। অৰ্থাৎ বিভিন্ন ধৰণৰ প্ৰযুক্তিৰ সহায় লৈ আজিকালি যি খেতি কৰা হয় তাকে কি বুলি কোৱা হয়, সেউজ বিপ্লৱ বুলি কোৱা হয়। ইয়াৰ পাছত ইয়াত অনুশীলনী 2 দিয়া আছে। ইয়াৰ যিখিনি প্ৰশ্ন আছে সেইখিনি আমি অলপ পাছত সমাধান কৰিম। ইয়াৰ পাছত উদ্যোগ। উদ্যোগ মানে কি, আমাৰ লাগতিয়াল বস্তুবোৰ যি কেন্দ্ৰত প্ৰস্তুত কৰা হয় তাকে কি বুলি কোৱা হয়, উদ্যোগ বুলি কোৱা হয়। উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী হ'ল খনিজ পদাৰ্থ, বনজ সম্পদ, কৃষিজাত সম্পদ আদি। ইয়াৰ পাছত উদ্যোগৰ প্ৰকাৰ। উদ্যোগবোৰক 3 প্ৰকাৰে ভাগ কৰিছে। সেয়া হৈছে কুটিৰ শিল্প উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ আৰু বৃহৎ উদ্যোগ। উদ্যোগৰ প্ৰকাৰ, কুটিৰ শিল্প উদ্যোগ। ইয়াৰ বৈশিষ্ট্যটো ইয়াত দিয়া আছে। ঘৰৰ চৌহদত বা পৰিয়ালৰ সদস্যৰ সহায়ত আমি গঢ়ি তুলিব পাৰি। ক্ষুদ্ৰ উদ্যোগ, শ্ৰমিকৰ সংখ্যা আৰু মূলধনৰ বিনিয়োগ কম। বৃহৎ উদ্যোগ, শ্ৰমিকৰ সংখ্যা বেছি। অৰ্থাৎ বৃহৎ উদ্যোগ এটা গঢ় লৈ উঠিবলৈ শ্ৰমিকৰ সংখ্যা বহুতখিনি লাগিব, যথেষ্ট পৰিমাণে আমাৰ টকা পইচা লাগিব আৰু উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ থাকিব লাগিব। এইখিনি তোমালোকে অলপ চাই ল'বা। ভাৰতৰ উদ্যোগবোৰ, ভাৰতত কি কি উদ্যোগ আছে সেইবোৰৰ বিষয়ে ইয়াত দিয়া আছে। আমাৰ দেশত 1774 খ্ৰীষ্টাব্দত পশ্চিমবংগৰ ৰাণীগঞ্জত প্ৰথম কয়লা উৎপাদনৰ কাম আৰম্ভ হৈছিল। ইয়াৰ উপৰি
1854 খ্ৰীষ্টাব্দত মুম্বাই চহৰত প্ৰথমটো বস্ত্ৰ উদ্যোগ, বস্ত্ৰ মানে কাপোৰৰ উদ্যোগ। 1855 খ্ৰীষ্টাব্দত পশ্চিমবংগৰ ৰিষ্টাত প্ৰথমটো মৰাপাটৰ সামগ্ৰী প্ৰস্তুত কৰা কাৰখানা আৰু 1907 খ্ৰীষ্টাব্দত ভাৰতৰ প্ৰথমটো লো তীখা কেন্দ্ৰ বৰ্তমান ঝাৰখণ্ড ৰাজ্যৰ জামছেদপুৰত স্থাপন কৰা হৈছিল। এইখিনি অলপ তোমালোকে চাই ল'বা, তোমালোকৰ ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। ইয়াৰ পাছত চোৱা, ভাৰতৰ প্ৰধান শিল্প অঞ্চলবোৰৰ বিষয়ে তলত আলোচনা কৰা হ'ল। ক নম্বৰ হুগলী শিল্প অঞ্চল, খ নম্বৰ ছোট নাগপুৰ মালভূমি শিল্প অঞ্চল, গ নম্বৰ মুম্বাই পুনে শিল্প অঞ্চল, ঘ নম্বৰ আহমেদাবাদ চুৰাট শিল্প অঞ্চল, ঙ নম্বৰ মাদুৰাই কোয়েম্বাটুৰ বাংগালোৰ শিল্প অঞ্চল, প্ৰথম নম্বৰ গুৰুগ্ৰাম দিল্লী মিৰাট শিল্প অঞ্চল। এই ঠাইটো ঔদ্যোগিক অঞ্চলটো দ্ৰুত গতিত উন্নয়ন হৈ আছে। দ্বিতীয় নম্বৰ কোল্লাম ত্ৰিবন্ধমপুৰম শিল্প অঞ্চল। এইখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা, মই আৰু ভালকে পঢ়ি দিয়া নাই, তোমালোকে অলপ ভালকে চাই ল'বা, মই থুলমূলকে অলপ পঢ়ি দিছো। এতিয়া আমি অনুশীলনী 1ৰ যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি সমাধান কৰিম। চ' 1 নম্বৰ প্ৰশ্নটো কি কৈছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, ভাৰতৰ কৃষি ঋতু কেইটা আৰু কি কি? অনুশীলনী 1ৰ 1 নম্বৰৰ প্ৰশ্ন, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 1ৰ ক নম্বৰ প্ৰশ্ন, ভাৰতৰ কৃষি ঋতু কেইটা আৰু কি কি? চোৱা ইয়াৰ উত্তৰটো কি লিখিবা। ক নম্বৰ প্ৰশ্ন, ভাৰতৰ কৃষি ঋতু কেইটা আৰু কি কি? ইয়াৰ উত্তৰটো লিখিবা, ভাৰতৰ কৃষি ঋতু 3টা। 1 নম্বৰ খাৰিফ ঋতু, 2 নম্বৰ ৰবি ঋতু আৰু 3 নম্বৰ জায়দ ঋতু। ইয়াৰ পৰা চাই তোমালোকে ক নম্বৰ প্ৰশ্ন উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোন কোন ৰাজ্যত কি কি ৰোপণ শস্যৰ খেতি কৰা হয়? ইয়াৰ উত্তৰটো লিখিবা, অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু, কৰ্ণাটক, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশৰ কিছুমান অঞ্চলত ৰবৰ, কুঁহিয়াৰ, কল, আনাৰস, নাৰিকল, কফি আদিৰ খেতি ৰোপণ পদ্ধতিৰে কৰা হয়। ইয়াৰ পৰা চাই তোমালোকে খ নম্বৰ প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, ঝুম খেতি কাক বোলে? ইয়াৰ উত্তৰটো লিখিবা, পাহাৰীয়া এলেকাবোৰৰ এডলীয়া মাটিত পৰম্পৰাগতভাৱে জোং আৰু কোৰৰ সহায়ত হাবি-বন মুকলাই জুই লগাই যি খেতি কৰা হয় তাকে কি বুলি কোৱা হয়? ঝুম খেতি বুলি কোৱা হয়। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো দুবাৰমান তোমালোকে ভালদৰে চাই ল'বা, কাৰণ তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নটো আহিব পাৰে। ইয়াৰ পাছত ইয়াত চোৱা, ঝুম খেতিৰ ছবিখন দিয়া আছে। আমি যেতিয়া পাঠটো পঢ়িছিলো তেতিয়া আমি পাইছিলো, হয়নে? ইয়াত ঝুম খেতিৰ ছবিখন দিয়া আছে। ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন, মিশ্ৰ কৃষি বুলিলে কি বুজা? ইয়াৰ উত্তৰটো লিখিবা, মিশ্ৰ কৃষি এনে এক ব্যৱস্থা য'ত শস্যৰ খেতি আৰু পশুপালন একেলগে কৰা হয়। মিশ্ৰ কৃষি পদ্ধতিত গোটেই বছৰ জুৰি একেডৰা মাটিত ভিন ভিন কৃষি কাৰ্য চলাই থাকে। ইয়াৰ পৰা চাই তোমালোকে মিশ্ৰ কৃষি বুলিলে কি বুজা এইটো লিখি ল'বা উত্তৰটো। ইয়াৰ পাছত ঙ নম্বৰ প্ৰশ্ন, ট্ৰাক ফাৰ্মিং কি? এই পদ্ধতিৰ কৃষিত সাধাৰণতে কিহৰ খেতি কৰা হয়? ইয়াৰ উত্তৰটো লিখিবা, ট্ৰাক ফাৰ্মিং হ'ল এক বিশেষ ধৰণৰ বাণিজ্যিক কৃষি পদ্ধতি। চহৰ বা নগৰৰ মানুহৰ চাহিদা পূৰণ কৰিবলৈ চহৰৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত যেতিয়া ব্যাপক হাৰত শাক-পাচলি ফল-মূলৰ খেতি কৰা হয় তাকে ট্ৰাক ফাৰ্মিং বোলে। খেতি পথাৰৰ পৰা উৎপাদিত কেঁচা সামগ্ৰীসমূহ দ্ৰুতগতিত এৰাতিৰ ভিতৰতে চহৰৰ বজাৰলৈ কঢ়িয়াই নিয়া হয় বাবে ইয়াক কি বুলি কোৱা হয়? ট্ৰাক ফাৰ্মিং বুলি কোৱা হয়। ইয়াৰ পৰা চাই তোমালোকে উত্তৰটো লিখি ল'বা। এই পদ্ধতিৰ কৃষিত সাধাৰণতে শাক-পাচলি, ফল-মূল, মছলাজাতীয় শস্য আৰু ফুলৰ খেতি কৰা হয়। ইয়াত চোৱা, দুইটা প্ৰশ্ন সুধিছে আমাক, হয়নে? কৈছে যে ট্ৰাক ফাৰ্মিং কি, এইটো এটা প্ৰশ্ন, আৰু এই পদ্ধতিৰ কৃষিত সাধাৰণতে কিহৰ খেতি কৰা হয়? ইয়াত দুইটা প্ৰশ্ন আছে। এইটো হৈছে আমাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ আৰু এইটো হৈছে আমাৰ 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। এই পদ্ধতিৰ কৃষিত সাধাৰণতে শাক-পাচলি, ফল-মূল, মছলাজাতীয় শস্য আৰু ফুলৰ খেতি কৰা হয়। ইয়াৰ পাছত তোমালোকে লিখি ল'বা উত্তৰটো। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, কৃষিক কিয় ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো দুবাৰমান ভালদৰে চাই ল'বা। আৰু তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা, ভাৰত এখন কৃষি প্ৰধান দেশ। জনসংখ্যাৰ এক বৃহৎ অংশ কৃষিৰ লগত জড়িত। কৃষি আৰু কৃষি বিষয়ক বিভিন্ন কাম কাজত এই লোকসকল জড়িত। দেশৰ জনগণৰ বাবে লাগতিয়াল খাদ্য সামগ্ৰী কৃষি খণ্ডই যোগান ধৰে। কৃষিৰ ওপৰত ভিত্তি কৰি বিভিন্ন শিল্প আৰু উদ্যোগ গঢ় লৈ উঠিছে। পৰিবহণ, বাণিজ্য
আদিও কৃষিৰ লগত নিৰ্ভৰশীল। সেইবাবে কৃষি ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়। ইয়াৰ পাছতে তোমালোকে উত্তৰটো লিখি ল'বা। অৰ্থাৎ কৃষি হৈছে মেইন, কৃষিৰ লগত প্ৰতিটো বস্তু কি হৈ আছে, জড়িত হৈ আছে। যদি কৃষি ক্ষেত্ৰত যদি উন্নতি হয় তেতিয়াহ'লে আন যি উদ্যোগবোৰ আছে, পৰিবহন ব্যৱস্থা আছে, গোটেইখিনি কি হ'বগৈ, উন্নতি হ'বগৈ। সেইবাবে কৃষিক কি বুলি কোৱা হয়, ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন, আমাৰ দেশত কৃষি ঋতু কেইটাত কি কি শস্যৰ খেতি কৰা হয়, উদাহৰণেৰে সৈতে লিখা। ইয়াৰ উত্তৰটো লিখিবা। আমাৰ দেশৰ কৃষি ঋতু 3টা, খাৰিফ ঋতু, ৰবি ঋতু আৰু জায়দ ঋতু। মৌচুমী বা গ্ৰীষ্মকালত হোৱা খাৰিফ শস্যবোৰ হৈছে ধান, কপাহ, মৰাপাট, বজৰা, ৰাগি, জোৱাৰ আদি। শীতকালত হোৱা ৰবি শস্যবোৰ হৈছে ঘেঁহু, মাহজাতীয় শস্য, সৰিয়হ, বাদাম, লাই শাক, পালেং শাক, গাজৰ আদি। জায়দ শস্যবোৰ হৈছে তিহু, তৰমুজ, পশুখাদ্য, ধান, জিকা, লেচেৰা আদি। এইটো অলপ আগত বুজাই দিয়া হৈছিল, হয়নে? তোমালোকে নিশ্চয় পাইছিলা। আৰু ইয়াৰ পাছত তোমালোকে 3 নম্বৰৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন, ভাৰতত প্ৰচলিত কৃষি পদ্ধতিবোৰৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰটো লিখিবা। ভাৰত এখন কৃষি প্ৰধান দেশ। ভাৰতত জলবায়ু, মাটি, জনসংখ্যা, ভূ-প্ৰকৃতি আদি ভিন্নতাৰ বাবে ভাৰতৰ বিভিন্ন অঞ্চলত ভিন ভিন কৃষি পদ্ধতিৰ প্ৰচলন আছে। ক নম্বৰ, স্থানান্তৰিত কৃষি। পাহাৰীয়া এলেকাবোৰৰ এঢলীয়া মাটিত পৰম্পৰাগতভাৱে জোং আৰু কোৰৰ সহায়ত হাবি-বন মুকলাই এই খেতি কৰা হয়। এডৰা মাটিত 2 বা 3 বছৰহে খেতি কৰা হয়। এই খেতি অস্থায়ী। এইখিনি আমি অলপ আগতে পাইছিলো, হয়নে? ইয়াৰ পাছতে তোমালোকে স্থানান্তৰিত কৃষিটো লিখিবা। ইয়াৰ পাছত খ নম্বৰ, বেদিকা কৃষি। বেদিকা কৃষি হৈছে পৰ্বত পাহাৰৰ কম ঢালযুক্ত ঠাইত বহল খটখটিৰ দৰে ঢাপ কাটি কৰা কৃষি। গ নম্বৰ, গহন বা নিবিড় কৃষি। এনে কৃষিত মাটিৰ পৰিমাণ সীমিত হোৱাৰ বাবে কেৱল পৰিয়ালক ভৰণ পোষণ দিবলৈ এডৰা মাটিতে বছৰটোত কেইবাবাৰো খেতি কৰিবলগীয়া হয়। এনে পদ্ধতিত পৰিশ্ৰম বেছি। ঘ নম্বৰ, মিশ্ৰ কৃষি। এই পদ্ধতিত কৃষি আৰু পশুপালন একেলগে কৰা হয়। গোটেই বছৰ জুৰি একেডৰা মাটিতে ভিন ভিন খেতি কৰা হয়, ফলত উৎপাদন অধিক হয়। ঙ নম্বৰ, ৰোপণ কৃষি। ৰোপণ কৃষি হৈছে এনে কৃষি পদ্ধতি য'ত বৃহৎ অঞ্চলত একেধৰণৰ শস্য বা ফল-মূলৰ খেতি কৰা হয়। এনে পদ্ধতিত একেলগে কেৱল এক প্ৰকাৰৰে খেতি কৰা হয়। ইয়াৰ পাছত উদ্যান কৃষি। এইবিধ কৃষি ঘাইকৈ ফল-মূল, শাক-পাচলি, মছলাজাতীয় শস্য আৰু ফুল উৎপাদনৰ লগত জড়িত। ট্ৰাক ফাৰ্মিং এই পদ্ধতিৰ খেতিৰ লগত জড়িত। এইটো আছিলে আমাৰ 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। অলপ দীঘল হয়, তোমালোকে চাইছে ধুনীয়াকৈ লিখি পেলাই শিকি ল'বা। ইয়াৰ পাছত অনুশীলনী 2 1 নম্বৰ প্ৰশ্ন। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি ভাৰতৰ কোন কোন ৰাজ্যত কৰা হয়? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। ইয়াৰ উত্তৰ, ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, গংগা যমুনা উপত্যকা অঞ্চল, পাঞ্জাব, হাৰিয়ানা আৰু ৰাজস্থানৰ উত্তৰ অংশত ঘেঁহু আৰু কুঁহিয়াৰ খেতি কৰা হয়। ইয়াৰ পাছতে তোমালোকে উত্তৰটো লিখিবা। ইয়াৰ পাছত খ নম্বৰ, তেলগুটি শস্য দুবিধৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিবা। তেলগুটি শস্য দুবিধৰ নাম হ'ল বাদাম আৰু সৰিয়হ। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, বৃষ্টিছায়া অঞ্চল কাক বোলে? অলপ আগত মই বুজাই দিছিলো যেতিয়া পাঠটো পঢ়িছিলো। আৰু ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। পাহাৰ বা পৰ্বতৰ যিটো ঢালত জলীয় বাষ্পপূৰ্ণ বায়ু বাধাপ্ৰাপ্ত হৈ প্ৰচুৰ পৰিমাণে বৰষুণ হয়। আনহাতে ইয়াৰ বিপৰীত দিশত ঢালটোত বায়ু অৱতৰণ কৰোঁতে উষ্ণতা বৃদ্ধি পায় আৰু তাৰ ফলত সেই অঞ্চলত বৰষুণ অতি কম বা নোহোৱাৰ দৰে হয়। এনে কম বৰষুণ হোৱা অঞ্চলটোক কি বুলি কোৱা হয়? বৃষ্টিছায়া অঞ্চল বুলি কোৱা হয়। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে এই প্ৰশ্নটো অলপ ভালদৰে চাই ল'বা তোমালোকে। অলপ আগতে মই বুজাই দিছিলো যে বৃষ্টিছায়া অঞ্চল মানে কি। অৰ্থাৎ পাহাৰৰ বিপৰীত দিশত যোনটো চাইডত কি হৈছেগৈ বৰষুণৰ পৰিমাণটো কম হয় তাকে কি বুলি কোৱা হয়? বৃষ্টিছায়া অঞ্চল বুলি কোৱা হয়। ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনটো অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰটো লিখিবা। ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ উত্তৰ পশ্চিম অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত।
ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্ন দুবিধ মছলাজাতীয় শস্যৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিবা দুবিধ মছলাজাতীয় শস্যৰ নাম ইলাচি আৰু জালুক। আমি জানোৱে দুবিধ মছলাজাতীয় শস্যৰ নাম ইলাচি আৰু জালুক। ইয়াৰ পাছত 1ম নম্বৰ প্ৰশ্ন সেউজ বিপ্লৱ বুলিলে কি বুজা। ইয়াৰ উত্তৰটো লিখিবা পৰম্পৰাগতভাৱে কৃষি পদ্ধতিৰ সলনি আধুনিক প্ৰযুক্তিৰ প্ৰয়োগৰ দ্বাৰা অধিক উৎপাদন কৰাকে সেউজ বিপ্লৱ বোলে। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে এই প্ৰশ্নটো অলপ ভালদৰে তোমালোকে চাই যাবা। এইটো এটা অতি ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। সেউজ বিপ্লৱ কাক বোলে। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন কৃষি বলয় বা অঞ্চল বুলিলে কি বুজা। ভাৰতত কেইটা কৃষি বলয় আছে প্ৰতিটোৰে নাম লিখা। ইয়াৰ উত্তৰটো লিখিবা যিবোৰ এলেকাত প্ৰায় একে পদ্ধতিৰে একে জাতীয় শস্যৰ খেতি কৰা হয় সেইবোৰ অঞ্চলক কৃষি অঞ্চল বা কৃষি বলয় বুলি কোৱা হয়। ভাৰতত 7টা কৃষি বলয় আছে, সেইবোৰ হ'ল 1 নম্বৰ ধান মৰাপাট চাহ বলয়, 2 নম্বৰ ঘেঁহু আৰু কুঁহিয়াৰ বলয়, 3 নম্বৰ মিলেট আৰু তেলগুটি শস্য বলয়, 4 নম্বৰ মাকৈ বলয়, 5 নম্বৰ কপা বলয়, 6 নম্বৰ মছলাজাতীয় আৰু ৰোপণ শস্যৰ বলয়, 7 নম্বৰ ফল মূল আৰু শাক পাচলি বলয়। ইয়াৰ পৰা চাইছে তোমালোকে 2 নম্বৰৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন ধান খেতিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ কি কি। ইয়াৰ উত্তৰটো লিখিবা ধান খেতিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ হৈছে পলসুৱা মাটি, প্ৰচুৰ বৃষ্টিপাত আৰু গ্ৰীষ্মকালীন উত্তাপ। এই গোটেইখিনি যদি থাকে, অৰ্থাৎ এই গোটেই কাৰকখিনি যেতিয়া থাকিব তেতিয়া ধান খেতি কি হ'ব, ভাল হ'ব। ধান খেতিৰ কাৰণে কি লাগিব, প্ৰচুৰ পৰিমাণে বৃষ্টিপাত লাগিব, পলসুৱা মাটি থাকিব লাগিব আৰু গ্ৰীষ্মকালীন উত্তাপ থাকিব লাগিব, তেতিয়া আমাৰ ধান খেতিটো কি হ'বগৈ, ভাল হ'বগৈ। ইয়াৰ পাছত চাই তোমালোকে 3 নম্বৰৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন ভাৰতৰ ফল মূল আৰু শাক পাচলি বলয়টোৰ মূল বৈশিষ্ট্য কি। পূব হিমালয় অঞ্চলত কি ফলৰ খেতি প্ৰধানকৈ কৰা হয়। ইয়াৰ উত্তৰটো লিখিবা ভাৰতৰ ফল মূল আৰু শাক পাচলি বলয়টো কাশ্মীৰৰ পৰা উত্তৰ পূব পৰ্যন্ত বিস্তৃত। ইয়াৰ উত্তৰ পশ্চিম অংশত বাৰ্ষিক বৃষ্টিপাত 60 চেণ্টিমিটাৰৰো কম হয় আৰু পূব অংশত 200 চেণ্টিমিটাৰ পৰ্যন্ত বৃষ্টিপাত হয়। পূব হিমালয় অঞ্চলত প্ৰধানকৈ সুমথিৰা আৰু শাক পাচলিৰ ভিতৰত আলু, জলকীয়া আদি পাচলিৰ খেতি কৰা হয়। ইয়াৰ পৰা চাইছে তোমালোকে 4 নম্বৰৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন ভাৰতৰ কৃষি ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাবোৰৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো দুবাৰমান ভালদৰে চাই ল'বা। এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা ভাৰত এখন কৃষি প্ৰধান দেশ। ইয়াত মৌচুমী বায়ুৰ ওপৰত নিৰ্ভৰ কৰি কৃষি কাৰ্য কৰা হয়। ভাৰতৰ কৃষি ক্ষেত্ৰত বহু সমস্যা আছে, যেনে জনসংখ্যাৰ দ্ৰুতগতিত বৃদ্ধি হোৱাৰ ফলত খেতিৰ মাটি কমি গৈছে, ক্ৰমাগত উৎপাদনৰ ফলত মাটিৰ গুণাগুণ হ্ৰাস পোৱা, জলবায়ুৰ পৰিৱৰ্তন হোৱা, যথেষ্ট জলসিঞ্চনৰ অভাৱ, কৃষি কাৰ্যত প্ৰযুক্তিৰ অভাৱ, বৰষুণৰ ওপৰত নিৰ্ভৰশীলতা আদি সমস্যা কৃষি ক্ষেত্ৰত বিদ্যমান। অৱশ্যে কিছুমান পদক্ষেপ গ্ৰহণ কৰি সমস্যা সমাধানৰ চেষ্টা চলোৱা হৈছে। ইয়াৰ পৰা চাইছে তোমালোকে 5 নম্বৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত অনুশীলনী 3ৰ প্ৰশ্নখিনি চাওঁ আহা। 1 নম্বৰ প্ৰশ্ন তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন 3টা হস্তশিল্পৰ নাম লিখা। ক নম্বৰ প্ৰশ্ন 3টা হস্তশিল্পৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিবা 3টা হস্তশিল্পৰ নাম হ'ল মৃৎশিল্প, কাঠ শিল্প আৰু বাঁহ বেতৰ শিল্প। ইয়াৰ পৰা চাইছে তোমালোকে ক নম্বৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত খ নম্বৰ কোন চনত ভাৰতত প্ৰথমটো লো তীখা কেন্দ্ৰ স্থাপন কৰা হৈছিল। ইয়াৰ উত্তৰটো লিখিবা 1907 চনত ভাৰতৰ প্ৰথমটো লো তীখা কেন্দ্ৰ বৰ্তমান ঝাৰখণ্ড ৰাজ্যৰ জামছেদপুৰত স্থাপন কৰা হৈছিল। ইয়াৰ পৰা চাইছে তোমালোকে খ নম্বৰৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন ছোট নাগপুৰ অঞ্চলটো কিয় ভাৰতৰ ৰুৰ শিল্প অঞ্চল বুলি কোৱা হয়। ইয়াৰ উত্তৰটো লিখিবা জাৰ্মানীৰ ৰাইন নদীৰ পাৰত অৱস্থিত ৰুট চহৰ লো ইস্পাত, কয়লা আৰু গুৰু শিল্পৰ বাবে বিশ্ববিখ্যাত। ভাৰতৰ পশ্চিমবংগৰ দামোদৰ নদীৰ পাৰত অৱস্থিত দুৰ্গাপুৰতো এনে উদ্যোগৰ বিকাশ ঘটিছে। সেয়েহে দুৰ্গাপুৰক কেন্দ্ৰ কৰি গঢ়ি উঠা ছোট নাগপুৰ অঞ্চলটোক ভাৰতৰ ৰুৰ শিল্প অঞ্চল বুলি কোৱা হয়। ইয়াৰ পৰা চাইছে তোমালোকে গ নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন হুগলী শিল্প অঞ্চল কি কি উদ্যোগৰ বাবে বিখ্যাত। ইয়াৰ উত্তৰটো লিখিবা হুগলী শিল্প অঞ্চলটো মৰাপাটৰ সামগ্ৰী, বস্ত্ৰ উদ্যোগ,
কাগজ, গধুৰ অভিযান্ত্ৰিক যন্ত্ৰপাতি, ৰাসায়নিক উদ্যোগ, ঔষধ আৰু বৈদ্যুতিক সামগ্ৰী উদ্যোগৰ বাবে এই অঞ্চল বিখ্যাত। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্ন, মুম্বাই পুনে শিল্প অঞ্চল ক'ৰ পৰা ক'লৈকে বিস্তৃত হৈ আছে? ইয়াৰ উত্তৰটো লিখিবা। মুম্বাই পুনে শিল্প অঞ্চল মুম্বাই থানেৰ পৰা পুনেলৈ নাছিক আৰু সোলাপুৰ জিলালৈকে বিস্তৃত হৈ আছে। ইয়াৰ পাছত 15 নম্বৰ প্ৰশ্ন, ভাৰতত সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণটো কি? ইয়াৰ উত্তৰটো হ'ল ভাৰতত সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণ হৈছে খনিজ পদাৰ্থৰ অসমান বিতৰণ। খনিজ পদাৰ্থৰ অসমান বিতৰণ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, উদ্যোগবোৰক কিহৰ ভিত্তিত শ্ৰেণী বিভাজন কৰা হৈছে? শ্ৰেণী কেইটা কি কি? ইয়াৰ উত্তৰটো লিখিবা। উদ্যোগবোৰক আকাৰ, কেঁচামাল উৎপাদন আৰু মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি 3টা ভাগত ভাগ কৰা হৈছে। সেইবোৰ হৈছে 1 নম্বৰ কুটিৰ শিল্প, 2 নম্বৰ ক্ষুদ্ৰ উদ্যোগ আৰু 3 নম্বৰ বৃহৎ উদ্যোগ। ইয়াৰ পৰা চাইছে তোমালোকে 2 নম্বৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন, দেশ এখনৰ উদ্যোগৰ বিকাশত কি কি কাৰকে প্ৰভাৱ পেলায়? ইয়াৰ উত্তৰটো লিখিবা। দেশ এখনৰ উদ্যোগৰ বিকাশত তাৰ ভৌগোলিক অৱস্থানে যথেষ্ট প্ৰভাৱ পেলায়। বৃহৎ উদ্যোগবোৰৰ ক্ষেত্ৰত খনিজাত দ্ৰব্যৰ সহজলভ্যতা, যাতায়াতৰ সুবিধা, অনুকূল জলবায়ু, সুদক্ষ শ্ৰমিক, বজাৰ আদি কাৰকে প্ৰভাৱ পেলায়। ইয়াৰ পৰা চাইছে তোমালোকে 3 নম্বৰৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত শিল্প অঞ্চল কোনটো? এই অঞ্চলটো কি উদ্যোগৰ বাবে জনাজাত? ইয়াৰ উত্তৰটো লিখিবা। গুৰুগ্ৰাম, দিল্লী, মিৰাট শিল্প অঞ্চলটো ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত শিল্প অঞ্চল। যদিও খনিজ সম্পদত এই অঞ্চল চহকী নহয়, তথাপি দেশৰ ৰাজধানীৰ ওচৰত অৱস্থিত বাবে ইয়াৰ উন্নয়ন দ্ৰুত হৈছে। ইয়াত ইলেক্ট্ৰনিক্স, লঘু যন্ত্ৰপাতি নিৰ্মাণ, বস্ত্ৰ, গাড়ী নিৰ্মাণ, ৰাসায়নিক সামগ্ৰী, চেনি আদিৰ উদ্যোগেই প্ৰধান। ইয়াৰ পৰা চাইছে তোমালোকে 4 নম্বৰৰ উত্তৰটো লিখি ল'বা। আৰু এইখিনি আছিলে আমাৰ অনুশীলনী ভিত্তিক প্ৰশ্নৰ উত্তৰখিনি। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। সকলোকে আজিৰ বাবে ধন্যবাদ।